নমস্কাৰ দৰ্শক সকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। কংগ্ৰেছ দলৰ যে সঁচাকৈয়ে কোনো স্পষ্ট নীতি নাই, আদৰ্শ নাই, সেই কথা পুনৰ এবাৰ বুজিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা শেহতীয়া বক্তব্যৰ কিছু অংশ আমি শুনি লওঁ আহক। ইয়াত চাওক, জনজাতিকৰণক লৈ আমি দিয়া প্ৰতিবেদনখনে হৈছে একমাত্ৰ বিজ্ঞানসন্মত সমাধান। ইয়াৰ বাহিৰে আন একোৱে সমাধান নাই। যদি কংগ্ৰেছৰ হাতত কিবা বিকল্প প্ৰস্তাৱ আছে যে এনেকৈ পাৰি, আমাক দিলে হ'ল, আমি আলোচনা কৰিম। আমি বুৰ্বক বনাইছোঁ, বনোৱা নাইতো ৰাইজে চাব। কিন্তু তেওঁৰ প্ৰস্তাৱ কি সেইটোতো তেওঁ দিয়ক। আমিতো ট্ৰাইবেল সংঘই যি বিচাৰিছিল তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে কোৱা কথাখিনিয়েতো আমি প্ৰতিবেদনত সোমাইছোঁ। আজি মইতো তেওঁলোকৰ লগত কমচে কম 12 বাৰ 20 বাৰ বহিছোঁ। গতিকে তেওঁলোকে কিয় আন্দোলন কৰিছে মই বা তেওঁলোকে কিয় বিৰোধিতা কৰিছে মই বুজি পোৱা নাই। কিন্তু তেওঁলোকে নোকোৱা কথা এটাও প্ৰতিবেদনত সোমোৱা নাই। আৰু কাৰো কোনো ৰাইটছ প্ৰিভিলেজ কাৰো ক্ষতি নহয়। গতিকে মই ভাবোঁ এইখনটো আন্দোলন হৈছিল প্ৰতিবেদনখন প্ৰকাশৰ আগত। এতিয়া প্ৰতিবেদনখন পঢ়িলে মই নাভাবোঁ যে তাত কিবা বিতৰ্কিত বস্তু আছে বুলি। কংগ্ৰেছৰ প্ৰস্তাৱ কি আছে? মন্ত্ৰীসভাৰ গোটে এটা সিদ্ধান্ত লৈ ক'লে যে এনেকৈ কৰক। কংগ্ৰেছে ভাল পোৱা নাই। কংগ্ৰেছে নিজৰ প্ৰস্তাৱ এটা দিয়ক, আমি সেইটো মানি ল'ম। কংগ্ৰেছেতো কোনো প্ৰস্তাৱ দিয়া নাই। গতিকে কংগ্ৰেছে প্ৰস্তাৱটো দিয়ক, যদি আমাতকৈ ভাল হয় আমি সেইটো মানি ল'ম। ইয়াততো কোনো কাজিয়া পেচাল কৰিবলগীয়া একো নাই। কংগ্ৰেছে যদি কালি কয় যে আপোনালোকৰ প্ৰতিবেদনখন পঢ়িলোঁ, তাত আমি সন্তুষ্ট নহয়, আমাৰ এইটো কাম আপোনালোকে এইটো কৰি দিয়ক, আমি সেইটো কৰি দিম। তেওঁলোকৰ প্ৰস্তাৱটো ক'ত? এটাতে আপোনালোকেও তেওঁলোকক সুধিব যে আপোনালোকে কি বিচাৰিছে। অলপ আগতে কংগ্ৰেছৰ প্ৰেছিডেণ্টে টুইট কৰিছে যে বৰ্তমানৰ অনুসূচিত জনজাতিখিনিৰ স্বাৰ্থ ৰক্ষা হোৱা নাই। কালি দিনটোত আকৌ আন্দোলন কৰি আছিলে 6 জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হোৱা নাই। তাৰমানে তেওঁলোকৰ অৱস্থাটো মেকুৰী চব পাকঘৰে পাকঘৰে ঘূৰি ফুৰে, য'তে মাছ দেখে তাতে জঁপিয়াব খোজে। তেওঁলোকৰ এটা নিৰ্দিষ্ট ৰাস্তা নাই। কালি ৰাতিপুৱালৈকে 6 জনগোষ্ঠী হৈ আছিলে। আজি তেওঁলোকে বৰ্তমানৰ ট্ৰাইবেলৰ কথা ক'লে। আকৌ মই বৰ্তমানৰ ট্ৰাইবেল ক'লে মোক গালি পাৰিছিল যে তাৰমানে মুখ্যমন্ত্ৰীয়ে 6 জনগোষ্ঠীক দিব খোজা নাই। গতিকে তেওঁলোকে আমাক লিখিতভাৱে এটা প্ৰস্তাৱ দিয়ক। 7 দিনটো আৰু সময় আছে, 10 দিন আছে। কাগজখন দিল্লীত যাওঁতেতো সময় লাগিব। আমি 48 ঘণ্টা ৰখি দিম, তেওঁলোকে প্ৰস্তাৱ এটা আমাক দিয়ক, হয়নে নহয়? এনেকৈতো নহ'ব নহয়। ইফালে চান্স পালে ইফালে যাব, ইফালে চান্স পালে সিফালে যাব। তেওঁলোকৰ অৱস্থা মেকুৰী টাইপ হৈছে, চবৰ ঘৰে ঘৰে ঘূৰি ফুৰে। কোনোবা ভেজিটেৰিয়ান, তাত মাছ নাই, মই ভুলতে আহিলোঁ। কাৰোবাৰ ঘৰত গৈ দেখিলে যে মাছ আজি 10 দিন কিনাই নাই, মই ভুলতে আহিলোঁ। বোলে অমুকৰ ঘৰত মাছ ভাজি আছে, তাতে জাপ মাৰি দিলোঁ। তেওঁলোকৰ কোনো ৰাস্তাই নাই এতিয়া। গতিকে তেওঁলোকে আৰু নহ'ব এতিয়া বৰ্তমান। মানে তেওঁলোকৰ যিয়ে প্ৰস্তাৱ হ'ব, মোতকৈ ভাল হ'ব পাৰে, মই বিনা কথাই মানি ল'ম। খালি প্ৰস্তাৱ এটা লিখিতভাৱে চহী মাৰি দিয়ক, হৈ যাব। আমাৰ জেদ নকৰোঁ আমি। আমাৰখন বেয়া, ভাল এখন আপোনালোকে দিয়ক। আৰু যদি ইমান ভাল আছিলে 2014 চনলৈকে তৰুণ গগৈ চৰকাৰ থাকোঁতে এইখন কিয় উলিয়াই দিয়া নাছিলে? উলিয়াই দিব লাগিছিলে। আৰু আজিও আমাক উলিয়াই দিয়ক। মই ঠিক আছে, বিতে কথা বিতে ৰাত গ'ল। এতিয়া তেওঁলোকৰ প্ৰস্তাৱটো আমাক দিয়ক। আৰু যদি তেওঁলোকৰ একো দিব নোৱাৰে, আমাৰখন তেওঁলোকে ভাল বুলি মানি ল'ব লাগিব। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য আপোনালোকে শুনিলে। এই বিষয়ে আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। কংগ্ৰেছ দলৰ কথানো কি ক'ম, মুখ্যমন্ত্ৰীগৰাকীয়ে যি কৈছে সঁচা কথাই কৈছে। তেওঁলোকৰ বিষয়বস্তু সম্পৰ্কে কোনো নিৰ্দিষ্ট নীতি নাই। এবাৰ কৈছে 6 জনগোষ্ঠীক টুপি নহয় জাপি পিন্ধালে, আনবাৰ আকৌ কৈছে এক্সিষ্টিং ট্ৰাইবেলখিনিক ৰাম ঠগন দিলে। কংগ্ৰেছৰ কথা বাৰু এৰিলোঁ, কিন্তু নিজকে কট্টৰ জাতীয়তাবাদী বুলি পৰিচয় দিয়া ৰুণজ্যোতি গগৈ আৰু অখিল গগৈৰো যেতিয়া একেই চৰিত্ৰ দেখা পাওঁ, তেতিয়া ভাৱ হয় কোনো সমস্যাক লৈ তেওঁলোকৰ সহানুভূতি নাই। তেওঁলোকৰ উদ্দেশ্য কেৱল হকে বিহকে চৰকাৰৰ বিৰোধ কৰি এটা নেৰেটিভ সৃষ্টি কৰা আৰু কোনোমতে নিৰ্বাচনী বৈতৰণি পাৰ হোৱা। নিজে যি জনগোষ্ঠীয়ে নহওক কিয় ৰাজনীতি কৰা মানুহ হিচাপে
তেওঁলোক অসমৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধ। চৰকাৰখনে সকলো ফালে লক্ষ্য ৰাখি ট্ৰাইবেলখিনিৰ ক্ষতি নোহোৱাকৈ বিকল্প কিবা এটা কৰাৰ যত্ন কৰি আছে। তেনে সময়ত চৰকাৰখনক হলক্ষেপত পেলাবৰ বাবে কেৱল ৰাজনৈতিক উদ্দেশ্যত তেওঁলোকে যি ভাওনা কৰি দেখুৱাই আছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। আচলতে কথা একেটাই, জুবিন গাৰ্গে ন্যায় পালে যিদৰে বিজেপি লাভ হ'ব বুলি তেওঁলোকে ভাবে আৰু সেইকাৰণে তেওঁলোকে ন্যায় পোৱাটো নিবিচাৰে, সেইদৰে ছয় জনগোষ্ঠীৰ সমস্যাটো সুকলমে সমাধান হলেও যে তেওঁলোকৰে বিপদ সেই কথা ভাবিও তেওঁলোক শংকিত। মুখ্যমন্ত্ৰীয়ে যি মেকুৰী আৰু ভজা মাছৰ উদাহৰণ দিছে সেইটো সঁচাকৈয়ে যেন উপযুক্ত উদাহৰণটো আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত নিশ্চয় লিখিব। যি নহওক আমি সমস্যাৰ সমাধান বিচাৰো, কাৰো ক্ষতি নোহোৱাকৈ দুয়োপক্ষই নিজৰ নিজৰ প্ৰাপ্যবিলাক পাওক, আমি সেইটোৱে কামনা কৰো। শেহতীয়াভাৱে যি আশংকা আৰু সন্দেহৰ সৃষ্টি হৈছে দুয়োপক্ষৰ মাজত তাৰ শীঘ্ৰেই অৱসান বিচাৰো। আজিলৈ এৰিছো, সকলোৰে মংগল কামনা কৰি ধন্যবাদ।